নমস্কাৰ জনালোঁ সকলোকে। আজিৰ ভিডিঅ'টি যথেষ্ট পৰিমাণে দৰকাৰী আৰু ফেচবুকত এই লিখনিটো বহুলভাৱে প্ৰচাৰ হৈছে। যথেষ্ট সংখ্যক সচেতন ব্যক্তিয়ে এই লিখনিটো প্ৰচাৰ চলাইছে। খুব ভাল লাগিছে আৰু আমি প্ৰত্যেকজন পিতৃ মাতৃ প্ৰত্যেকজন নৱজাতকৰ পিতৃ মাতৃ সচেতন হোৱা উচিত আৰু কেৱল নৱজাতক বুলি ক'লেই ভুল হ'ব। শিশুসকলৰ মাক দেউতাকসকল সচেতন হোৱা উচিত। আমি প্ৰত্যেকেই শিশুসকলক ভাল পাওঁ নহয় জানো? মাক দেউতাকৰ উপৰিও শিশুসকলক আমি প্ৰত্যেকেই ভাল পাওঁ এই কাৰণে, কাৰণ শিশুসকলৰ মাজত কোনো কৃত্ৰিমতা নাথাকে, শিশুসকলৰ কোনো স্বাৰ্থ নাথাকে, সিহঁতি নিষ্পাপ। গতিকে আমি প্ৰত্যেকেই সিহঁতক ভাল পাওঁ, মৰম কৰোঁ। কিন্তু সেই কথা বুজি উঠাৰ পিছতো কিছুমান মানুহৰ প্ৰতি আন্তৰিকতা দেখুৱাই তেওঁলোকক আপোনাৰ শিশুটি বা আপোনাৰ নৱজাতকটিক য'তে ত'তে চুমা খাবলৈ নিদিব। চুমা খোৱাৰ ফলত যথেষ্ট পৰিমাণে কিছুমান বেমাৰ আমাৰ নৱজাতক শিশুটিৰ দেহলৈ বিয়পিব পাৰে, কাৰণ সিহঁতি একেবাৰে নাজুক, সিহঁতি বেমাৰৰ লগত যুঁজিব পৰা ক্ষমতা সিহঁতৰ বহুত বেছি পৰিমাণে নাথাকে আমাৰ ডাঙৰৰ দৰে। গতিকে কাহিনীটো ক'বলৈ মই চেষ্টা কৰিছোঁ। কাহিনীটো কিন্তু সংগৃহীত 2000 মই লিখি লৈছোঁ, মই কেতিয়াবা পাহৰি যাম, যিহেতু কাহিনীটো লোকে লিখি দিয়া। গতিকে মই তাৰিখবোৰ কওঁতে ভুল হ'ব বুলি লিখি লৈছোঁ, গতিকে বেয়া নাপাব। 2017 চনৰ 1 জুলাইত মেৰিয়ানা চেফ্ৰিড নামৰ এটি সুস্থ শিশুৰ খুব ধুনীয়াকৈ জন্মগ্ৰহণ কৰিছিলে আৰু শিশুটি সুস্থ সবল আছিলে। মাক দেউতাকে বিয়া পতা 2 বছৰৰ পিছতেই শিশুটিৰ জন্ম হৈছিলে আৰু 7 দিনৰ পিছত 7 জুলাই তাৰিখে শিশুটিক হস্পিটেলত ভৰ্তি কৰিবলগীয়া হ'ল। তাৰ অকণমান গাটো বেয়া হ'ল আৰু মই ফটোখন লগাই নিদিওঁ, কাৰণ মই স্ক্ৰীনশ্বট মাৰি পেলাই ফটো দিয়াৰ অভ্যাস মোৰ নাই। গতিকে আপোনালোকে যদি লিখনিটো পাইছে উঠতৰ এনেকৈও তাৰ অলপ মাক দেউতাকে বেমাৰ দেখিলে কাৰণে তাক হস্পিটেলত ভৰ্তি কৰাই দিলে। ভৰ্তি কৰোৱাৰ পিছত তাৰ যিটো ৰোগ ধৰা পৰিলে, ৰোগটোৰ নাম হৈছে মেনিনজাইটিছ HSV-1 আৰু সেই ৰোগটোত আক্ৰান্ত হ'ল। সেই ৰোগটো আকৌ বৰ মাৰাত্মক ৰোগ আৰু সেই ৰোগটো বিয়পিব পাৰে যৌন সংক্ৰমণৰ পৰা নাইবা মাতৃৰ দেহৰ পৰা। গতিকে শিশুটিৰ মাক দেউতাকক চিকিৎসকে টেষ্টটো কৰালে, যিটো ৰোগৰ কাৰণে পজিটিভ আহে নে নাহে চাবৰ কাৰণে। মাক দেউতাকে টেষ্ট কৰালে, কিন্তু তেওঁলোকৰ শৰীৰত সেই ৰোগটো নাই। তেতিয়া ডক্তৰ নিশ্চিত হ'ল যে সেই 7 দিনৰ ভিতৰত সেই শিশুটিৰ ওচৰলৈ অহা কোনোবা এজন মানুহ বা কোনোবা এজন শুভাকাংক্ষী সেই ৰোগৰ বাহক, আৰু সেই শুভাকাংক্ষীজনে শিশুটিৰ ওঠত চুমা খাইছিলে। তাৰ ফলত শিশুটিৰ শৰীৰত সেই মাৰাত্মক ৰোগবিধে প্ৰৱেশ কৰিলে। লাহে লাহে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিল। হস্পিটেলত ভৰ্তি কৰোৱা 2 দিনৰ ভিতৰতে তাক 6 বাৰকৈ ৰক্ত সঞ্চালন কৰা হ'ল। তাৰপিছত ডক্টৰে গম পালে যে শিশুটিৰ লিভাৰ আৰু বৃক্কই কাম নকৰা হৈ গ'ল। তাৰপিছত শিশুটিৰ দেউতাকে এটা পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিলে যে শিশুটিৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ আৰু মগজুৱে লাহে লাহে কাৰ্যক্ষমতা হেৰুৱাই পেলালে আৰু কাম কৰিবলৈ বন্ধ কৰি দিলে। আৰু অৱশেষত শিশুটিয়ে 12 জুলাই তাৰিখে মৃত্যুক আঁকোৱালি ল'লে। গতিকে চাওকচোন, কোনোবা মানুহে ভাল পায় বুলিয়ে তেখেতক আপোনাৰ নৱজাতকটিক তুলি নিদিব। কোনোবা মানুহে মৰম কৰে বুলিয়ে তেখেতৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি পেলাই আপোনাৰ শিশুটিক তেখেতক যিহকে পায় তিহকে কৰিবলৈ নিদিব। এই ধৰক মুখত চুমা খোৱা, গালত চুমা খোৱা, হাতত চুমা খোৱা, কোনো ধৰণৰ কৰিবলৈ নিদিব। কাৰণ শিশুটিক হাতত এনেকৈ চুমা খাই দিয়াৰ পিছত শিশুটিয়ে সেই আঙুলিটো চেলেকিবও পাৰে। গতিকে সচেতন হওক, শিশুটিক মৰম কৰক, কিন্তু আপুনি নিজেই সচেতন হওক, কাৰণ ভৱিষ্যতে ভুক্তভোগী আপুনি হ'ব, কাৰণ আপুনি পিতৃ মাতৃ। গতিকে কাৰোবাৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি মই আকৌ এবাৰ কৈছোঁ, শিশুটিক য'তে ত'তে চুমা খাবলৈ বেলেগৰ হাতত এৰি নিদিব, কেতিয়াও এৰি নিদিব। এটি শিশুক চাবলৈ যাওঁতে বা এটি শিশুক মৰম কৰিবলৈ যাওঁতে আপুনিও পিতৃ মাতৃ নহ'লেও সচেতন হোৱা উচিত। কাৰণ আপুনি, মই বা কোনোবা এজনে নাজানে আমি কি বেমাৰৰ বাহক, আমি কি বেমাৰ লৈ ফুৰিছোঁ। আমি প্ৰত্যেকে সচেতন হওঁ আহক।
আৰু মই এইকাৰণে ভিডিঅ'টি বনালোঁ কাৰণ এনে বেমাৰে জুৰিছে আৰু সেই নিষ্পাপ শিশুটিৰ দেহত যেতিয়া এটি বেমাৰে তেনেকৈ গতি কৰিছে, তেনেকৈ আমাৰ শিশুবোৰৰ শৰীৰলৈ কিমান কি গতি কৰে আমি নিজেও নাজানো, নহয় জানো? গতিকে সচেতন হোৱা উচিত। মৰম কৰাৰ বহুত কৌশল আছে, চুমাটো নাখালেও মৰম কৰিব পাৰি, নে কি কয়? যদি ভাল লাগিছে, যদি একমত, যদি আপোনালোকে লিখনিটো পাইছিলে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু মই যদি কিবা ভুল কৰিছোঁ, ভুলকৈ কৈছোঁ, তেতিয়াহ'লেও কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, ধন্যবাদ।